কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল। 2025 বৰ্ষত এটা ডাঙৰ অফাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। চাওক, গোটেই ভাৰতবৰ্ষৰ ভিতৰত যিমান দোকান আছে, যিমান ডিলাৰশ্বিপ আছে, এই দাদাতকৈ কমত বোলে কোনেও দিব নোৱাৰে। সঁচা নে মিছা দাদা? সঁচা কথা কওকচোন, যে আপুনি যিহেতু কৈছে যে ভাৰতবৰ্ষৰ ভিতৰত কোনো এখন দোকান নাই যে মোতকৈ কমত দিব পাৰে। একচুৱেলি কিমান কমত দিব? নমস্কাৰ, সকলো জাতিক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰৰ শুভেচ্ছা আপোনাক আছিলোঁ। আপোনাৰ জাহিদ আজি চেলেঞ্জত আহিছে। জাহিদক মই আচলতে ভাল পাওঁ। ইয়াৰ আগত গাড়ী এখন লৈছে, আজিও আহিছে কিবা এটা বস্তু ল'বলৈ। অসম তথা ভাৰতবৰ্ষত যিমান ৰাজ্য আছে, মই কথাখিনি স্পষ্টকৈ কৈছোঁ, যদি মোতকৈ কোনো ব্যক্তিয়ে, কোনো কোম্পানীয়ে কম দামত গাড়ী দিব পাৰে, মই সেই ব্যক্তিক ফ্ৰী গাড়ী দিম বুলি প্ৰতিজ্ঞাবদ্ধ কৰোঁ। ইয়াতকৈ ডাঙৰ কিবা গাড়ী লাগে নেকি আৰু? নাই, ঠিক আছে। দাদা কৈছে কি ইয়াতকৈ কমত বোলে ভাৰতবৰ্ষত কোনো এখন দোকানীয়ে দিব নোৱাৰে। নৰ্থ ইষ্ট নহয়, এই দোকানখন আছে বেলতলী চাৰিআলি। বেলতলী চাৰিআলিৰ ৰাস্তাৰ লেফ্ট ছাইডত আছে। এই গাড়ীবোৰ কিমান মানে ষ্টাৰ্ট দামটো? এইটো দাম কিমান? এই গাড়ীটোৰ কোৱালিটি চাই দাম হ'ব। কিমান দাম বৰ্তমান? এইটো বৰ্তমান দাম 30,000। 30,000 দি দিব। 30,000 মই গাড়ী দিম। ৱাৰেণ্টি গেৰাণ্টি কি আছে? ৱাৰেণ্টি 1 ইয়াৰ্ছ দিম। 1 বছৰ ৱাৰেণ্টি। 1 বছৰ ৱাৰেণ্টি দিম। আচ্ছা, এইটোৰ দ্বাৰা কি কি কৰা হয়? এইটো আপোনাৰ কেডো পেক কৰিব পাৰে আৰু শুকান মাটি